সমীৰ বাবুৱে হঠাৎ কিয় বিয়া পাতিলে মায়ে একো কোৱা নাই নেকি নাই তেনেকৈতো একো কোৱা নাই অলপ খং কৰিছিল বাবলুৰ ওপৰত কাৰণ সি নোকোৱা নেমেলাকৈ ছোৱালীজনীক লৈ আহিল আমাক কোৱা হ'লেও হয় আমি কোনেও গমেই নাপাওঁ হঠাৎ আহি ওলাইছেহি হ'ব আৰু এতিয়া খং কৰিও লাভ নাই একো কৈও লাভ নাই ছোৱালীজনী লৈ আহিলে যেতিয়া ঘূৰাই পঠিয়াবও নোৱাৰি তাই এতিয়া এখন ঘৰৰ সৰু পৰে থাকক তেনেকৈ ছোৱালীজনী বেয়াও নহয় ভালেই তুমি চিনাকি হ'লে গম পাবা নহয় তোমাৰো ভালেই লাগিব একেবাৰে সহজ সৰল ছোৱালী দেখিয়েই ভাল বুলি কোৱাটো ভুল একো নাই বাৰু তোমালোকে ভাল বুলি ভাবিছা যেতিয়া ভালেই হ'ব তথাপিও মই চিনাকি হৈ লওঁ তাৰপিছত গম পাম নহয় কিমান ভাল হ'ব দিয়া পূজা তোমাৰ যি কৰিবলৈ আছে কৰি থাকা তোমাক বুজি পাবলৈ মোৰ অলপ অসুবিধা হয় গতিকে মোৰ এতিয়া ভোক লাগিছে কিবা এটা খাই লওঁগৈ অফিচলৈ যাব লাগিব নহয় আজি অৱশ্যে বোৱাৰীয়েহে বনাইছে তুমিও খাই ল'বা ব'লা সৰু বোৱাৰীজনী এইখন ঘৰলৈ অহাৰ লগত ঘৰখনৰ পৰিৱেশটোৱে সলনি হৈ গ'ল মই তাইৰ লগত চিনাকি হ'ব লাগিব চাওঁগৈচোন কোননো এইজনী যাৰ কথা ইমানকৈ চেমিৰে কৈ আছে মই এটা কাম কৰোঁ পৰীৰ ওচৰলৈ যাওঁ পৰীয়ে চিনাকি হ'লনে নাই সুধি চাওঁ সমীৰ পেণ্ডেলটো অলপ ডাঙৰকৈ দিব লাগিব মানুহ বহুতখিনি মাতিম বুলি কৈছোঁ নহয় তই এটা কাম কৰিবি আজি অফিচৰ পৰা আহোঁতে পেণ্ডেল দিয়া ল'ৰাজনৰ ঘৰত সোমাই আহিবিচোন কিমান খৰচ পৰিব সুধি আহিবি হ'ব বাৰু মা মই সুধি আহিম জুনুকা চাহ লৈ আহিছা থোৱা ইয়াতেই থোৱা ইয়াত দেখোন দুকাপ কফি দুকাপ গাখীৰ চাহ একাপ ৰঙা চাহ মিঠাই বনাই আনিছা জুনুকা আমি যে চবেই বেলেগ বেলেগ খাওঁ তোমাক কোনে ক'লে নিজৰে ক'লে নেকি জুনুকা তুমি কি কৈছা মইতো বুজি পোৱা নাই কিন্তু এটা কথা তুমি যে মোৰ কাৰণে আৰু ভাইটিৰ কাৰণে কফি লৈ আহিলা মই বহুত ভাল পাইছোঁ থেংক ইউ জুনুকা তুমিও কিবা এটা খাই লোৱা গৈ যোৱা নিজৰা তুমি ডিঙি মেলি মেলি বাহিৰলৈ কি চাই আছা কাৰ কথা কৈছা আৰু মোক বাহিৰলৈ কিয় যাবলৈ দিয়া নাই কোৱাচোন মোৰ ভোক লাগিছে নহয় ব্ৰেকফাষ্টটো কৰি লওঁগৈ বুলি ভাবিছোঁ খবৰদাৰ ৰুমৰ বাহিৰলৈ নাযাবা আমি দুয়োটাই আজি ৰুমতে ব্ৰেকফাষ্ট কৰিম এই বোবাজনীক ধুনীয়া ক'লো সোনকালে ব্ৰেকফাষ্টটো দিবাহি নাই এতিয়ালৈকে অহা নাই ৰ'বা আৰু অলপ সময় ৰৈ দিয়া তাই আহিব এতিয়া ৰুমত ব্ৰেকফাষ্ট কৰিম সদায় দেখোন মাহঁতৰ লগত ব্ৰেকফাষ্ট কৰোঁ আজি আকৌ হঠাৎ কি হ'ল তোমাৰ ৰ'বা কিন্তু কৰি থাকা জানো তুমি আহিছে চাগে আহিলা তুমি মই আকৌ ইয়ালৈ আহিবলৈ পাহৰিলা বুলিহে ভাবিছিলোঁ মোৰ কাৰণে ৰুটি বনালে নে নাই আৰু এইখিনি আনিবলৈ তোমাৰ ইমান সময় লাগে নেকি মই অথনিৰ পৰা তোমাৰ কাৰণে বাট চাই আছোঁ মোৰ হাজবেণ্ডৰ ভোক লাগিছে বুলি কৈছে আৰু তুমি ইমান দেৰিকৈ ব্ৰেকফাষ্টটো লৈ আহিছা শুনা মই যেতিয়া পাকঘৰত সোমাওঁ সকলোৱে সময়ত খাবলৈ পায় গতিকে তোমাৰ পৰা এইটোৱে আশা থাকিল আন কাৰোবাক দিয়া বা নিদিয়া তাত মোৰ কোনো কথা নাই কিন্তু সময়ত মই আৰু মোৰ হাজবেণ্ডে খাব পাব লাগিব আৰু যদি কাম কৰিব নোৱাৰা তেতিয়াহ'লে এইখন ঘৰৰ পৰা তোমাৰ গিৰিয়েৰৰ লগত ওলাই যাবা বুজিলা নিজৰা তুমি এইবোৰ কি কৈছা তাই কালি নতুনকৈ আহিছে তেনেকৈ নকবাচোন কি হ'ল দুখ পাব নহয় মনত প্লেটখন হাততে লৈ থাকিবা নে আমাক খাবলৈ দিবা শুনা পাকঘৰৰ কামখিনি শেষ হোৱাৰ পিছত মোৰ ৰুমলৈ আহিবাচোন তোমাক কাম কেইটামান দিম কৰি থৈ যাবা এনেই আৰামত বহি বহি খাবলৈ নোপোৱা নহয় হ'ব এতিয়া যোৱা ইয়াত ৰৈ থাকিব নালাগে কিন্তু মই মতাৰ লগে লগে ইয়াত আহি উপস্থিত হ'বাহি কাৰণ মই ৰৈ থাকিবলৈ বেয়া পাওঁ আৰু এটা কথা পাকঘৰত ঢেৰ কিবা কিবি খোৱা বস্তু ৰাখি থোৱা হয় মনে মনে খাই নাথাকিবা আকৌ ক'ব নোৱাৰিতো এইবোৰ ছোৱালীৰ কথা ফ্ৰীতে পালে মানে চব খাই থ'ব যোৱা গালি পাৰি মজা লাগি
লাগিলে দেই নিজকে কিবা হাহু যেনহে লাগিলে নিজৰা তুমি তাইক ইমান বেয়াকৈ কৈ দিলা নতুন বোৱাৰীজনীৰ লগত কোনোবা এনেকৈ কথা পাতে নেকি তুমি সেইবোৰ একো কি ভাবিব বাৰু তুমি মুঠতে ব্ৰেকফাষ্ট কৰা দেখিলা নহয় মই গালি বাৰতে কেনেকৈ পেপোৱা নেকি এনেও মুখেৰে মাত মাতিব নোৱাৰে ভালেই পাইছোঁ আকৌ কৈ থাকিব কাৰোবাক খেদাবলৈ হ'লে এনেকুৱা কৰিবই লাগিব মইতো তাইৰ লগত এনেদৰে ব্যৱহাৰ কৰিম আজি তাইক মই ঠিকছে কামত লগাম পৰি ছোৱালীজনী বুবা বুলি শুনিছিলোঁ কথাটো সঁচা নেকি বাইদেউ আপুনি ঠিকেই শুনিছে কিন্তু মই এটা কথাৰ কাৰণে আচৰিত হৈছোঁ তাই বুবা বুলি জনা স্বত্তেও মাহঁতে বাৰু তাইক কেনেকৈ একচেপ্ট কৰিলে মইতো ভাবিছিলোঁ এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব নেকি দুইটাক কিন্তু ভবাৰ দৰে দেখোন একোৱেই হোৱা নাই মই এটা কথা অনুমান কৰিব পাৰিছোঁ ছোৱালীজনী বুবা হ'লেও বুৰ্বক নহয় তাই ভালকৈয়ে জানে ঘৰৰ মানুহখিনিক কেনেকৈ হাত কৰিব লাগে দেখিছে নহয় কালি আহিয়েই গোটেই মানুহখিনিয়ে মন জয় কৰি ল'লে আৰু এতিয়া মাহঁতে অনবৰতে তাইৰে গুণগান গাই আছে তোমালোকে বেলকনিত উঠি আছা দেখোন ব্ৰেকফাষ্ট নকৰা নেকি যোৱা টেবুলতে ব্ৰেকফাষ্ট ৰেডি কৰি থোৱা আছে খাই লোৱাগৈ আজি অৱশ্যে নতুন বোৱাৰীয়ে বৰ ধুনীয়াকৈ খোৱা বোৱাবোৰ বনাইছে মইতো বিৰাট ভাল পালোঁ খাই পেট ভৰাই খাইছোঁ হ'ব দিয়া মই এতিয়া অফিচলৈ যাওঁ দেখিলে বাইদেউ মই কৈছিলোঁ নহয় চবৰ মুখত কেৱল সৰু বোৱাৰীৰ কথা আমাৰ কোনো অস্তিত্বই নোহোৱা হৈছে পিছে এতিয়া কি কৰিম বুলি ভাবিছে কি কৰিলে ভাল হ'ব ভাবিব লাগিব ব'লাচোন সৰু বোৱাৰীৰ লগত আমিও চিনাকি হওঁগৈ কথা ক'ব নোৱাৰিলেও অংকি ভংকিবোৰ দিব পাৰিব নহয় চাওঁগৈ তাই এনেকুৱা কি বনাইছে যে আমাৰ জনে খাই ইমান ভাল পালে তুমি ইমানবোৰ বস্তু বনাইছা মোৰ কাৰণে থেংক ইউ দেই মোৰ যে বিৰাট ভাল লাগিছে মনটো এনেই মই অলপ বেছিকৈ খাওঁ মাহঁতে গালি দিয়ে হ'লেও ভোক লাগে কাৰণে খাই দিওঁ সেই নহয় তুমি চিন্তা নকৰিবা দেই এইখন ঘৰত তুমি ধুনীয়াকৈ থাকিবা মাহঁতে তোমাক ইমান মৰম কৰিছে তুমি মোৰ সৰু ভণ্টিৰ নিচিনা কিবা অসুবিধা পালে মোক ক'বা দেই ক'বা দেই ডাঙৰ বাইদেউ পৰি এইজনী আমাৰ ঘৰৰ সৰু বোৱাৰী জুনুকা এয়া ডাঙৰ বাইদেউ আৰু এয়া পৰি মানে আমাৰ ঘৰৰ 3 নম্বৰ বোৱাৰী বাইদেউ তাই কথা ক'ব নোৱাৰে হ'লেও তাই বহুত ভাল আপোনালোকে ব্ৰেকফাষ্ট কৰি লওক গৈ যাওক ডাইনিং টেবুলতে থোৱা আছে আপোনালোকৰ কাৰণে বৰ ধুনীয়াকৈ খোৱা বস্তুবোৰ বনাইছে দেই বাইদেউ আপোনালোকেও খাই ভাল পাব